খালোঁ পাতি খালোঁ মোক গোটেই বোকা লাগি হেল্ল' বন্ধুসকল, পোনপ্ৰথমে মোৰ মাধুৰ্য ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো অলপ বেলেগ এটা হ'বলৈ গৈ আছে। মানে যিটোহে আমাৰ অসমত এতিয়া পৰিস্থিতি চলি আছে তাৰ ওপৰত এটা ভিডিঅ'টো বনাবলৈ গৈছোঁ মই। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। অলপ বেলেগ ধৰণৰ ভিডিঅ'টো, আৰু মানে বেলেগ একো দিব পৰাটো নাযায়, মানে বান সাহাৰ্য হিচাপে একো দিব পৰা নোৱাৰোঁ, কিন্তু মানে অলপ আপোনালোকক দৃশ্যটো মানে দেখাম কেনেকুৱা কি পৰিস্থিতি হৈছে আৰু কেনেকৈ মানে মানুহবোৰ কিদৰে আছে, সেইবোৰ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব ফ'ল' কৰি দিব। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে মায়ে বেল মাৰি আছে, কঁকালত পূৰা বিষ, আৰু এইফালে মই বন্ধুকটো আহি পিনে তেওঁক কাম কৰাই আছোঁ। এই কাম কৰক। এইফালে কঁঠাল পাৰিছে, কঁঠাল কাৰ প্ৰিয় ক'বচোন। বতৰৰ ফল বতৰত খাব লাগে মানুহে, আৰু আমি বতৰতে খাওঁ। মাথাত পৰিব কঁঠালকেইটা এবাৰ অকণমান ওচৰৰ জুম কৰি দেখাই দিছোঁ। এইবোৰ আমাৰ কঁঠাল। আৰু ব্লগটো শেষলৈকে চাব। আৰু আজি ব্লগটো মানে অকণমান কি ক'ম, ফানিও হ'ব আৰু মানে ইম'চনো হ'ব, গতিকে আপোনালোকক দুইটাই দিম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এইফালে আমাৰ মা মাতাচি আপোনালোক গম পায় নাই আপোনালোকৰ সৈতে বোৱাৰী এজনী লাগে বুলি? গম পাওঁ, তই সোনকালে আন। বোৱাৰী নহয়, জীয়ৰী ছোৱালীয়ে লাগে। মই আনিম জীয়ৰী ছোৱালী, বোৱাৰী নানো কেলৈ বোৱাৰী আনিম আৰু তোমালোকৰ নীতি শিকাই মাথা কিয় পৰিলে? পাহিক লাগে। কঁকালত হেঁচা খুৱাই লৈ আছিলোঁ মোবাইলটো। হেৰি কঁঠাল কি এটা পকা নাই নেকি? কঁঠাল এটা বখলিয়ালোঁ, ফুট নোলালে নহয়। কঁঠাল এটা বোলো বখলিয়ালোঁ, একদম হেৰি ফুটেই নোলালে। বাইহঁতৰ ফালে গুটি নিবলৈ। আমি এতিয়া বান সাহাৰ্যৰ কাৰণে কঁঠাল গুটি হেৰি কৰিব লৈছোঁ। যিটো কঁঠাল গুটিটো আমি চব্জি হিচাপে খাওঁ। কঁঠাল গুটি মোৰ ফেভৰেট হয়। এতিয়া আমি কঁঠালটো খাম। এতিয়া ভাল হ'ব জানো? ঐ গুলীয়া এইটো যদি নোলায় ফুট, তেতিয়া তই কি কৰিবি? উলিয়ামেই যেনেকৈ। ৰাম্বো গৰুলে ধুনীয়া কঁঠাল দেই এইটো। খতম ধুনীয়া। কালি আমি শুনো মই এটা বৰ ধুনীয়া খালোঁ এনেকুৱা। ফুটাও নাই যে সৰু কঁঠাল এটা বখলিয়াইছিলোঁ। মোক মই কঁঠাল খাই নাই বাৰু এইবাৰ, মানে হেৰিয়ত নাই। এইটো মই গৰুক দিমগৈ। বেলনীয়ে নুবোৱে, সিহঁতৰ পাহাৰীয়া জেগা যে। লাও বনাইছে, লাও। আপোনালোকে লাও দিয়ে নাই মাছ ধৰিবলৈ? আপোনালোকে কমেণ্ট কৰিবচোন। এইফালে আমাৰ মায়ে লাও বনাই আছে, মই এতিয়া লাও দিমগৈ, আৰু অকণমান দেৰিকৈ মাছ ধৰিম, আপোনালোকক দেখাম। এতিয়া মই জাল মাৰিম, এইখন আমাৰ জালখন। ৰ'দটো উলিয়াইছে বহুত দিনৰ মূৰত ফাইনেলি। আৰু আমাৰ এইফালে পানীটো নাই বাৰু, কিন্তু মই এতিয়া য'ত যাম মানে তাত পানী বহুত বেছি। তো বেয়াও লাগে, মানে বেয়া মানে কি আৰু, আমি এতিয়া ইমান এটা শান্ত পৰিৱেশত আছোঁ, কিন্তু মানে আমাৰ অসমৰ প্ৰায়ভাগ মানুহে এতিয়া বানত ভুগিব লগা হৈছে। সেইটো মানে বহুত এটা দুখৰ পৰিস্থিতি। জালখন কি চব্জি এটা লৈ লৈছোঁ, এইপিনে জলকীয়া চলকীয়া আছে। আমি মানে বাঁহ সাহাৰ্য বাঁহ লগালে লৈছোঁ সেইটো। আৰু আমাৰ এইদৰে হেৰি তাত এই ফেশ্বন শ্ব' চাবলৈ যায়, লং পেণ্ট চংপেণ্ট পিন্ধি উকা আছে আজি। কোনোবাই হেৰি প্ৰায় পানী সৰ বাঢ়ি যাব, হাফ পেণ্ট পিন্ধিব লাগে। মোলৈ চা কি ধুনীয়াকৈ, মই মানে মোৰ গেটআপটো চা কেনেকৈ আহিছোঁ। মই খুলি ল'ম ইয়াৰ পৰা ষ্টাৰ্ট হৈছে পুৰা পানী। কেনেকৈ এইবোৰ বাগানে হৈ চাওক। ইয়াৰ পৰা ষ্টাৰ্ট হয় পানী।
ভালকৈ বৈ ভালকৈ বৈ কেনেকৈ চোতাল লাগে ৰাস্তা এৰিয়াই আমাৰ কোম্পানী মানে ঘৰ গোটেই অৱস্থা নাইকিয়া হৈ আছে অৱস্থা নাইকিয়া হৈছে ন আমি কোনে খামগৈ এতিয়া বাৰু পানো বাঢ়িলে ন বিমান ক'ত যা এইফালে পুৰা মানুহখনৰ সঁচাকৈ হাঁহি আছে দেই যেনে নাই স্কুটিখন পাক আনিলোঁ আৰু পানী চাবলৈ আহি গ'লোঁ আমি পানী চাবলৈ আহি গ'লোঁ এইফালে বাইকসমূহ কেনেকৈ পাৰ হৈছে চাওক আৰু এটা কথা এইখন এইডোখৰ কিনাৰ ইডোখৰতে এইখন নৈখন হয় এইখন পানী যিখন বৈ আছে সেইখন নৈখন হয় ডাঙৰ দিচাংখন আৰু এইফালে পানীখিনি এই আমাৰ ভিনদেউহঁতে আমি এতিয়া যাওঁ নেকি এতিয়া মানুহখিনি চবেই জাল মাৰি আছে finalan hah নেযাওঁ এইফালে একদম অৱস্থা নাইকিয়া হৈ আছে পূৰা পাক দেখাই দিছোঁ এইফালে মই বহু চলাই এইফালে আহিলোঁ এইফালে পানী পূৰা একদম অৱস্থা নাইকিয়া হৈছে এতিয়া ইয়ালৈকে বহু চলাই আহিব লগা হৈছে ইয়াত মানুহে মাছ ধৰি আছে একদম ছাগলীখিনি যেনে হেৰি কৰি বচা দেই পানী একদম পূৰা হেৰি ছাগলীবোৰ সঁচাকৈ বহুত শাস্তি হৈছে খাবলৈ কিবা কিবি দিছেই নাই মই ধৰি লওঁ কেনেকৈ যাব লগা হৈছে পানী হৈছে পোৱালিকেইটা পৰিছিলা নাই দে মানুহ যেনেকৈ শাস্তি আছে ছাগলী গৰু ছাগলী শাস্তি হৈছে থপৰা থপৰা এই মাতিছে একো নেপালি এনেকুৱা নাচি নাচি নেদেখালি
পূৰা পানী আৰু পানীৰ মাজত আমি মোক নিবলৈ আহিছে এইপিনে সকলোৱে গৈছে হাইকেইটা এইফালে মোক নিবলৈ আহিলে এইফালে আমাৰ কমল পুৰা পৰি গ'লোঁ পাল্টি খাই লওঁ মোক গোটেই বোকা লাগিলে চোলা দিব থাকিলে মোক সঁচাকৈ গোটেই হেৰিয়ে আইঅ কিহে কামুৰিলে মোক মেটালি তামলি পানী কিমান আহি আছ মই চেণ্ডেলো ক'ত থলি চেণ্ডেল স্কুটিত বাই কমল এইখন আহি গ'ল ন এইডোখৰ মেইনডোখৰ যিডোখৰত নৈখন আছে এইখন নৈখন পানী পৰা বাঢ়ি আছে ইয়াত চবফালে পানী বাঢ়ি গৈ আছে মাছ পৰা পাইছে মানুহখনে আমিও যাওঁ ঘৰলৈ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ